টিয়কত এজন ব্যক্তিৰ ব্যতিক্ৰমী প্ৰয়াস ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে হাতত লৈছে বিভিন্ন কাৰ্যসূচী নিৰবিচ্ছিন্নভাৱে অসমৰ বিভিন্ন প্ৰান্তত চলাই আহিছে ড্ৰাগছ বিৰোধী অভিযান এটা দশক ধৰি ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে টিয়কৰ এজন ব্যক্তিয়ে লৈছে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ সমাজকৰ্মী শৰীৰ চৰ্চাবিদ তুষাৰ পালে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবৰ বাবে উপস্থিত হয় টিয়কত টিয়কৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে তুষাৰ পালে ছুটি ছবি নিৰ্মাণ কৰি গ্ৰন্থ প্ৰকাশ কৰি চাইকেল চলাই সমাজত সজাগতা অনা তুষাৰ পালে এইবাৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ আগবঢ়ালে ড্ৰাগছ বৰবিহ নামৰ গ্ৰন্থখন মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ জয়ন্ত পাঠক অসমীয়া বিভাগৰ অধ্যাপিকা চিত্ৰা দুৱাৰা পুথিভঁৰালৰ সহ গ্ৰন্থকাৰিকা কল্যাণী বৰুৱাৰ উপস্থিতিত পুথিভঁৰাললৈ দান কৰে এইকেইখন গ্ৰন্থ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক এই কাৰ্যসূচীত ড্ৰাগছ সেৱন নকৰিবলৈ শপত গ্ৰহণ কৰোৱাই সমাজকৰ্মী তুষাৰ পালৰ এই গ্ৰন্থদানৰ যোগেদি ড্ৰাগছ বিৰোধী অভিযানক প্ৰশংসা কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ বিজয় কৃষ্ণ পাছনিয়ে টিয়ক চিকেবি কলেজত আমি এটা কাৰ্যসূচী আমি পালন কৰিলোঁ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক লৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীক লৈ আমি আজি হেৰি কৰিলোঁ এটা সজাগতামূলক এটা আলোচনা কৰিলোঁ আৰু তেখেতসকলক এই ক্ষেত্ৰত বুজাই দিলোঁ যে তেওঁলোকে যেতিয়া কলেজলৈ আহিছা বাটত বহুত ৰকমৰ নিচাজাতীয় দ্ৰব্য পকেটজাতীয় এইবিলাক গুটকা চুটকা পোৱা যাব তোমালোকে তাৰ পৰা কিন্তু আঁতৰি আহিবা কেতিয়াও এইবিলাক ব্যৱহাৰ নকৰিবা আৰু জীৱনটো সুন্দৰ কৰি গঢ়ি তুলিবলৈ হ'লে শিক্ষাৰ লগতো তোমালোকে বিভিন্ন ৰকমৰ কাৰ্য যিখিনি আছে আমাৰ খেলা ধূলাৰ লগতে আমাৰ নাচ গান বা সাহিত্য চৰ্চা এইবিলাকো কৰিবা যাতে তোমালোকৰ যিটো আমাৰ ব্ৰেইনটোক যাতে এই বেয়া ফালে যাতে কেতিয়াও নাযায় সেইটো তোমালোকে সদায় মন দিবা আৰু আশা কৰিছোঁ তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক আৰু সদায় ক'বা নিজেও ব্যৱহাৰ নকৰিবা আৰু আনকো এই নিচাজাতীয় দ্ৰব্য ড্ৰাগছ আদি ব্যৱহাৰ কৰিব নিদিবা আজি এই ক্ষেত্ৰত তেওঁলোকক আমি শপত বাক্য আমি গ্ৰহণ কৰাইছোঁ তুষাৰ পাল ডাঙৰীয়াৰ যি নেতৃত্বত আজি এই ড্ৰাগছ বিৰোধী সজাগতা সভা আমাৰ ইয়াত অনুষ্ঠিত হ'ল আৰু তেওঁ দুখন গ্ৰন্থ ড্ৰাগছ বৰবিহ আমাৰ গ্ৰন্থাগাৰলৈ আগবঢ়াইছে তেখেতক অশেষ ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ এই যি যাত্ৰা এয়া অব্যাহত ৰাখক দশক জুৰি গোটেই অসমত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি অহা তুষাৰ পাল্লেবে আজি আমাৰ মহাবিদ্যালয়লৈ আহি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ড্ৰাগছ বৰবিহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছে তেওঁ শপত বাক্য পাঠ কৰাইছে তাৰ বাবে আমি তুষাৰ পাল্লেবক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত এই ড্ৰাগছে আচলতে বিশেষ সমস্যাৰ সৃষ্টি কৰিছে তাৰ পৰিত্ৰাণৰ বাবে আচলতে আমি প্ৰত্যেকেই সজাগ হোৱা উচিত এই ক্ষেত্ৰত তুষাৰ পাল্লেবে গ্ৰহণ কৰা পদক্ষেপ অনস্বীকাৰ্য হিচাপে পৰিগণিত হৈছে আৰু তেখেতে দুখন গ্ৰন্থ আমাৰ মহাবিদ্যালয়ত অৰ্পণ কৰি আমাক কৃতাৰ্থ কৰিছে ধন্যবাদ সৰ্বপ্ৰথমে আপোনালোকৰ অৱগত যে আমাৰ সমাজত গাঁৱে ভূঞে চহৰে নগৰে যিদৰে ড্ৰাগছৰ ব্যাপক পৰিমাণে সম্প্ৰচাৰ ঘটিছে সি অতি চিন্তনীয় বিষয় আৰু ইয়াক প্ৰতিৰোধৰ কাৰণে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে অহৰহভাৱে কাম কৰি আছে এই ক্ষেত্ৰত মই বিশেষভাৱে নাম ল'ব খোজোঁ চেলেংহাটৰ শ্ৰীযুত তুষাৰ পাল ডাঙৰীয়া তেখেতে বিগত 10 বছৰ ধৰি এই ব্যাধিৰ বিৰুদ্ধে অকলেই সংগ্ৰাম কৰি আছে গাঁৱে ভূঞে চহৰে নগৰে তেখেতে নিজেই কিছু কৰ্মীক লৈ বিভিন্ন অঞ্চলত সোমাই এই ড্ৰাগছ কেনেকৈ নিষিদ্ধ কৰিব পাৰি যুৱ প্ৰজন্ম কেনেকৈ ইয়াৰ পৰা আঁতৰত থাকিব পাৰি তাৰ বিষয়েও বিভিন্ন ধৰণে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে লগতে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়কতো তেখেতে নিজৰ খৰচতে আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণে এই ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰিছে যাতে কোনো ধৰণে তেওঁলোক ড্ৰাগছ আসক্ত নহয় তাৰ বাবে আমি তুষাৰ পাল ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি আশা ৰাখিছোঁ তেখেতে অনাগত দিনসমূহতো বিভিন্ন ধৰণে কাৰ্যসূচী গ্ৰহণ কৰি
এই মহামাৰী ড্ৰাগছৰ পৰা যাতে সমাজক মুক্ত কৰা এক ব্যৱস্থা গ্ৰহণ কৰে। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট টাইম অফ চাহ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকী আমাৰ গেনলাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলমেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলমেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।